আমি কি ধৰণৰ সমাজত আসলতে জীয়াই আছো আমি কোন হতিকা জীয়াই আছো কেইটামান প্ৰশ্ন সুধিবলৈ হয়তো বাধ্য হৈছো আজিৰ এই অনুষ্ঠানত স্বাগতম জনাইছো প্ৰথমে প্ৰাইম টাইম শোলৈ আৰু প্ৰশ্নটো এয়া যে আকৌ আসলতে সামাজিকভাৱে বৰ্জনৰ এটা ঘটনা সংঘটিত হৈছে কিয় ঘটনাটো সংঘটিত হৈছে কাৰণটো কৈছো টিয়কৰ ঘটনা ইয়া টিয়কত তিনিটিকৈ পৰিয়াল এই তিনিটি পৰিয়ালে কুকুৰা পাম খোলাৰ বাবে কেৱল কুকুৰা পোহাৰ বাবে তেওঁলোকক এখন সমাজে তেওঁলোকক এখন গাঁৱে একাখৰীয়া কৰিছে তেওঁলোকক এঘৰীয়া কৰিছে ভাবি চাওক আজিৰ তাৰিখত আজিৰ দিনত এঘৰীয়া কৰাৰ ঘটনা সংঘটিত হৈছে এইখন ৰাজ্যত অসমত য'ত এফালে লকডাউনৰ ফলত হওক বা কোভিড-19ৰ ফলত হওক বিভিন্নজনে কৰ্মসংস্থাপন হেৰুৱাই তেওঁলোকে হাবাথুৰি খাবলগীয়া হৈছে তাৰ মাজত কোনোবা তিনিটা পৰিয়ালে কুকুৰা পালন কৰিলেই যেনিবা তাতে কোনোবাই সামাজিকভাৱে তেওঁলোকক বৰ্জন কৰিব লাগে জানো প্ৰথমে এই প্ৰতিবেদন চাওক আকৌ সামাজিকভাৱে বৰ্জনৰ ঘটনা কুকুৰা পাম খোলাৰ বাবে ৰাইজে এঘৰীয়া কৰিলে তিনি পৰিয়ালক সমৰ্থন কৰা 10টাকৈ পৰিয়ালকো একাখৰীয়া কৰিলে সমাজৰ পৰা জন্মাষ্টমীৰ নাম প্ৰসংগ কৰিবলৈ খুলি নিদিলে মণিকুটৰ তলা হয় এবাৰ ঘটনাৰ স্থান টিয়কৰ মৰিজাজি দগাঁও লকডাউনে জুৰুলা কৰা ৰাজপল শৰ্মা বৰদলৈ নামৰ এইজন যুৱকে ঘৰতে নিৰ্মাণ কৰিছিল ব্যৱসায়িক ভিত্তিত এইখন থলুৱা কুকুৰাৰ পাম লক্ষ্য আছিল নিজৰ লগতে আন 10জনকো স্বাৱলম্বী কৰা আৰু সেয়াই যেন ঘোৰ অপৰাধ ব্ৰাহ্মণ সমাজত গ্ৰাহ্য নহয় কুকুৰা পালন সমাজৰ ৰীতি নীতিত আঘাত হানি ঘৰৰ চৌহদত কুকুৰা পোহাৰ বাবে এঘৰীয়া কৰাৰ অভিযোগ তুলিছে ৰাজপল শৰ্মা নামৰ এইজন যুৱকে কি কয় শুনক তেওঁৰ মুখেৰে ফাৰ্ম খুলিবলৈ ল'লোঁ ফাৰ্ম খুলিবলৈ লোৱাৰ পাছত ভাবিলোঁ স্বাৱলম্বীৰ কাৰণে মই বোলো 10জন নিবনুৱাকো সংস্থাপন দিব পাৰিম কিন্তু ৰাইজে মোৰ এনেকুৱা কৰিলে এঘৰীয়া কৰিলে দেউতাক যি টি কথা কৈ মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলালে কুকুৰা পুহিছে বেলেগ কাম নাই নি তাৰপৰা গণক মানুহে কুকুৰা পুহিব লাগে নি তাৰপৰা কৈ উপলিঙা কোনো দোকানত গ'লে উপলিঙা ওলাই গ'লে উপলিঙা মানে আমাৰ অৱস্থা বেয়া কৰি দিছে এতিয়া এজন বয়সস্থ মানুহ কিন্তু নামঘৰলৈ যাবলৈ নিদিয়ে মনটো যায়েই তেওঁ নামঘৰলৈ যাব কিন্তু তেওঁক যাবলৈ নিদিয়ে নামঘৰত সোমাবলৈ নিদিয়ে একে পৰিস্থিতিৰ সন্মুখীন হ'ল বিদ্যুৎ শৰ্মা নামৰ যুৱকজনৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ শৰ্মাই ক'লে ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবে এঘৰীয়া বিএ পাছ কৰিলে ডিজেল মেকানিক পাছ কৰিলে চাকৰি নাপায় তোমাৰ এতিয়া সেইখন খুলি লৈছে এটা কি হৈছে সমস্যাটো কি হৈছে সমস্যা ৰাইজে বাদ দিছে আকৌ মোৰ সেই ব্ৰইলাৰ পোহাৰ কাৰণে নামঘৰৰ পৰা চান্দা ঘূৰাই দিলে শংকৰ মাধৱদেৱৰ তিথি প্ৰথম ঘূৰাই দিলে কেৱল সিমানেই নহয় স্বনিয়োজন আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা যুৱকক সমৰ্থন কৰা গাঁওখনৰ 10টাকৈ পৰিয়ালৰ লগতে খোৱা লোৱা বন্ধ কৰা বুলি অভিযোগ তোলে সমাজে এঘৰীয়া কৰা 10টা পৰিয়ালে গাঁৱৰ নামঘৰত জন্মাষ্টমীৰ আয়োজন কৰিছিল যদিও তলা খুলি নিদিলে মণিকুটৰ দুৱাৰৰ যাক লৈ তেওঁলোক হৈ পৰিছে মৰ্মাহত ব্ৰইলাৰ ফাৰ্ম পোহাৰ কাৰণে তিনি ঘৰ মানুহক প্ৰথম বৰ্জন কৰিছে আমি এইটো পক্ষপাতি নহয় যিটো সময়ত চৰকাৰৰ এই আঁচনি অন্তৰ্ভুক্ত কৰি চৰকাৰে তেওঁলোকক দান অনুদান দিছে যিটো সময়ত কোভিড-19 সকলোকে ভাৰাক্ৰান্ত কৰি গৈছে এনে সময়ত এই ব্যৱস্থাটো আচলতে আমাৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ এই কাৰণে আমি গ্ৰহণযোগ্য বুলি ক'বলৈ বিচৰা নাই তেওঁলোকৰ নিজৰ আচলতে কি হৈছে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বহুত পিছ পৰি গৈছে আৰু বৰ্তমান তেওঁলোকৰ কি হৈছে খাবলৈও ভাত নোহোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে তেনেস্থলত তেওঁলোকে নিশ্চয় কৰ্ম ব্যৱস্থাৰ যোগেদিয়ে জীয়াই থাকিব লাগিব সমাজ বিচ্ছিন্ন কৰা আমাৰ কাম্য নহয় কিন্তু কিয় সংঘটিত হৈছে ইটোৰ পিছত সিটো এনে ঘটনা কৰ্ম অবিহনে ধৰ্ম জানো সম্ভৱ অৱশ্যে আজি দিনৰ ভাগত অভিযোগকাৰীৰ অভিযোগ নস্যাৎ কৰিছে গাঁওবাসীয়ে ৰাইজে জনোৱা মতে তেওঁলোকক এঘৰীয়া কৰাৰ কথা ৰাইজে লিখিতভাৱে অৱগত কৰা নাই এই বিষয়টোত নামঘৰৰ পুঁজি খেলিমেলিৰ দৰে এক বিষয় জড়িত হৈ আছে বুলিহে ক'ব খোজে গাঁওবাসীয়ে টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট যিখন সমাজত কথা এষাৰ আছে যে কৰ্মই ধৰ্ম কিন্তু তাৰ মাজতে এনেবোৰ ঘটনা সঁচাকৈয়ে সকলোকে ভাবিবলৈ বাধ্য কৰিছে মোৰ সৈতে এই মুহূৰ্তত টিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকা লাইভত সংযুক্ত হৈছে আৰু লগতে ফোনযোগে সংযুক্ত হৈছো গুৱাহাটী মহানগৰ ব্ৰাহ্মণ সমাজৰ সম্পাদক পবিত্ৰ শৰ্মা ডাঙৰীয়াৰ সৈতে মই দুয়োগৰাকীকে স্বাগতম জনাইছো বা প্ৰথমে দিগন্ত আপোনাৰ ওচৰলৈ আহিছো দিগন্ত
আমি জানিব পৰা মতে তেওঁলোকক কোৱা হৈছিল যে ব্ৰাহ্মণ সমাজত এই ধৰণৰ কাম কাজ গ্ৰাহ্য নহয় আৰু সেইবাবে তেওঁলোকক একঘৰীয়া কৰা হৈছে বাকীখিনি কথা আমি জানিবলৈ বিচাৰিছো তেওঁলোকক নামঘৰত সোমাবলৈ দিয়া নহল কি হৈছে আচলতে পৰিয়াল কেইটাক আপুনি লগ পাইছিল কি কৈছে তেওঁলোকে প্ৰথম কথা চাওক এখন সমাজত বান্ধোন থাকে যেহেতু সমাজ এখনত একতা থাকিবলৈ হলে বান্ধোন বা কিছু ৰীতি নীতি আছে পূৰ্বৰে পৰাই চলি আছে আৰু সেইখিনি থাকিব লাগিব নহলে সমাজ এখনত অৰাজকতা আহিব কিন্তু এনে বান্ধোনে যদি সেই বান্ধোনে যদি কাৰোবাৰ জীৱিকাত আঘাত হানে বা কিছু ব্যাধিৰ সৃষ্টি কৰে তেতিয়া কিন্তু সেই বিষয়টো গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে যেতিয়া আমাক কালি যিজন ৰাজপল শৰ্মা বৰদলৈ নামৰ যুৱকগৰাকী তেতিয়া যি যুৱকজনে আমাক যোগাযোগ কৰিছিলে তেতিয়া কৈছিলে যে আমাক ফোনতে কৈছিলে দাদা আমি এনেকুৱা এটা কাৰবাৰ ব্যৱসায় কৰিছিলোঁ যিটো ব্যৱসায় যিহেতু লকডাউনে যথেষ্ট আমাৰ ক্ষতি সাধন কৰিলে তাৰপিছতে আমি এখন ব্যৱসায়িক ভিত্তিত ঘৰতে এখন কুকুৰা পাম তৈয়াৰ কৰিছোঁ তেতিয়া আপোনালোকে যদি এই ক্ষেত্ৰত অকণমান সহায় নকৰে কিন্তু আমাৰ গাঁৱৰ ৰাইজে এইখিনিত হেৰি কৰে আৰু কিছু আমাক বৰ্জন কৰাৰ দৰে ব্যৱস্থা লৈছে আমি তাত উপস্থিত হৈছিলোঁ তেওঁলোকৰ পৰা যিখিনি সংগ্ৰহ কৰিছোঁ ইতিমধ্যে সেইখিনি সকলোৱে শুনিছে নিউজ 18ৰ দৰ্শকে শুনিছে তাৰপিছতে আজি যেতিয়া বাতৰি প্ৰচাৰ হৈছিলে তাৰপিছত কিন্তু গাঁওখনৰ ৰাইজৰ ওচৰলৈ আমি গৈছিলোঁ যিহেতু এখন গাঁৱে যেতিয়া এটা বান্ধোন দিছে বা গাঁৱৰ ৰাইজৰ প্ৰতিক্ৰিয়াৰ প্ৰয়োজন আছে আৰু সেই অনুসৰি আমি তাত গৈছিলোঁ তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁলোকৰ সেই মুহূৰ্তত যিহেতু এটা ৰাজহুৱা সিদ্ধান্ত তেওঁলোকে ক'ব বিচৰা নাছিলে আৰু সেই যি কথাখিনি সেইখিনি তেওঁলোকে আমাক পৰৱৰ্তী সময়ত জনাম বুলি কৈছে কিন্তু যদি তেওঁলোকে ৰাইজে এটা কথা কৈছে যে যি তিনিটা পৰিয়ালক তেওঁলোকে বৰ্জন কৰা বুলি ইতিমধ্যে অভিযোগ কৰিছে সেই পৰিয়ালকেইটাই কিন্তু ৰাইজে কৈছে যে সেই পৰিয়ালকেইটাই কিন্তু এই কথাষাৰ মিছা কৈছে বুলি কৈছে তেওঁলোকে এটা কথা কৈছে যে নামঘৰ নিৰ্মাণৰত যিভাগ নামঘৰ আছে সেই নামঘৰৰ কিছু বিত্তীয় খেলিমেলিৰ বাবে তেওঁলোকক এনেধৰণে কিছু তেওঁলোকৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি বা তেনেকুৱা ব্যৱস্থা লৈছে বুলি কৈছে কিন্তু এতিয়া কোন আপোনাৰ কথাখিনি তেওঁলোকে যিখিনি কথা কৈছে বা তেওঁলোকে যি যুক্তি দিছে যে বিত্তীয় খেলিমেলিৰ বাবে তেওঁলোকক আচলতে নামঘৰত সোমাবলৈ দিয়া নহল আমি ধৰি লওঁ বিত্তীয় খেলিমেলি যদিও বা হৈছে বুলি আমি ধৰিও যদি লওঁ আইনী ব্যৱস্থা নিশ্চয়কৈ আছে তেওঁলোকে হয়তো বেলেগ ব্যৱস্থা কিন্তু নামঘৰলৈ সোমাব নিদিয়া কথাষাৰ আচলতে মানি ল'ব পাৰি জানো নিশ্চয়কৈ গীতাশ্ৰী আমি যেতিয়া কালি তাত উপস্থিত হৈছিলোঁ তেতিয়া তেওঁলোকে আমাক এই কথাটো বাৰে বাৰে কৈছিলে যে জন্মাষ্টমী যিহেতু কালি আছিলে জন্মাষ্টমীৰ সময়ছোৱাটো কিন্তু তেওঁলোকৰ যি মণিকূট নামঘৰৰ যি মণিকূট সেই মণিকূটৰ তলাভাগ বন্ধ কৰি ৰখা হৈছিলে আৰু সেই কথাখিনিও তেওঁলোকে আমাক অভিযোগ কৰিছে আমি কেৱল মাত্ৰ তেওঁলোকে কোৱাখিনি কথা সেইখিনি আমি সবিস্তাৰে ৰাইজৰ কাৰণে এৰি দিছোঁ যিহেতু বৰ্তমানৰ পৰিৱেশৰ কথা আমি জানো কেনেকুৱা এক পৰিস্থিতি অৰ্থনৈতিক গ্ৰাম্য অৰ্থনীতি কেনেধৰণে থৰক বৰক হৈ পৰিছে বহু যুৱক যুৱতী বাহিৰৰ পৰা উভতি আহিছে এই সময়ছোৱাত যদি আমি কিছু ধৰ্মীয় ৰীতি নীতি যদি এৰা ধৰা নকৰোঁ নিশ্চয়কৈ সমাজখনৰ কাৰণে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব পাৰে বুলি আমি ভাবিব নোৱাৰোঁ আৰু যিহেতু পবিত্ৰ শৰ্মা মই প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ পবিত্ৰ শৰ্মা আপোনাৰ প্ৰতিক্ৰিয়া কি এই সন্দৰ্ভত নিশ্চয়কৈ আপুনি গোটেইখিনি ঘটনা শুনিলে বা আপুনি গম পাইছে যে কি হৈছে তিয়কৰ এই গাঁওখনত মাংস বা মদ্যপান কৰা ইত্যাদি খাদ্য সংক্ৰান্তত ব্ৰাহ্মণ্য সংস্কৃতিত যথেষ্ট গুৰুত্ব আৰোপ কৰা নহয় কাৰণ যিহেতু এইখিনি আমাৰ ব্ৰাহ্মণ্য সংস্কৃতিৰ ভিতৰত নপৰে আৰু সেইসকল আমাৰ ঋষিমুনিসকলে গ্ৰহণ কৰা নাছিল আৰু আমিও নকৰোঁ কিন্তু কথাটো হৈছে কি সাম্প্ৰতিক সময়ত মানুহৰ যিটো অৱস্থা হৈছে আৰ্থিক দিশত হওক শাৰীৰিক দিশ হওক মানসিক দিশত হওক এইবিলাক দিশত ব্যৱসায় বাণিজ্য আমি কৰিবই লাগিব ব্যৱসায় বাণিজ্য কাৰণ লাখ লাখ নিবনুৱা কোটি কোটি নিবনুৱা ভাৰতবৰ্ষত এতিয়াও তেওঁলোক আছে তেওঁলোকক চৰকাৰে চাকৰি দিব পৰা নাই গতিকে কিবা এটা ব্যৱসায় বাণিজ্য কৰি আমি চলিব লাগিব কৰিব লাগিব খাব লাগিব আৰু সংস্কৃত অতি সুন্দৰভাৱে এটা শ্লোক আছে যে বাণিজ্যে বস্তুতে লক্ষ্মী তদধং কৃষিকৰ মানি তদধং ৰাজসে বাং ভিক্ষাং নৈব নৈব চক গতিকে লক্ষ্মীয়ে বেপাৰত বাস কৰে একেবাৰে সত্য সুন্দৰ কথা ব্যৱসায় কৰিব কৰ্মযুগত কৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে গতিকে কৰ্ম আমি কৰিব লাগিব কৰ্ম যদি আমি নকৰোঁ তেতিয়াহ'লে তাৰ ফল আমি নাপাম গতিকে ব্ৰাহ্মণ হ'ল বুলি তেওঁ ব্যৱসায়িক দৃষ্টিভংগীৰে কিবা এটা ব্যৱসায় কৰিব নোৱাৰিব এখন ফাৰ্ম খুলিব নোৱাৰিব সেইটো কোনো পৰ্যায়ে গ্ৰহণীয় কথা হ'ব নোৱাৰে
আৰু এইটো আমিও মানি ল'বলৈ অসুবিধা পাইছো। ঘৰত খোৱাটো খাদ্য সংস্কৃতিৰ যিটো পৰম্পৰা আছে সেইটো ভংগ হ'লে আমাৰ আপত্তি আছে, কিন্তু ব্যৱসায়িক দিশত যেতিয়া এইখিনি পালন কৰিব বিচাৰিছে, তেওঁৰ ধন টকা পইচা অৰ্জন কৰিব বিচাৰিছে, পৰিয়াল পোহপাল দিব বিচাৰিছে, এইটো কোনো কাৰণতে মানে বৰ্জনীয় নহয় বুলি মই ভাবো। ধন্যবাদ আপোনাৰ প্ৰতিক্ৰিয়া আপুনি জনালে। মই পুনৰবাৰ দিগন্তৰ ওচৰলৈ যাম। দিগন্ত, তিয়কৰ এইখন যি গাঁৱত এই ধৰণৰ ঘটনা সংঘটিত হৈছে, আচলতে ক'বলৈ পাৰি যে তেওঁলোকৰ লগতে যিকেইটা 10টা পৰিয়ালে এই 3টা পৰিয়ালক সমৰ্থন কৰিছিল তেওঁলোককো একাষৰীয়া কৰা হৈছে আৰু তেওঁলোকেও মাত মাতিছে যে তেওঁলোকে এই ধৰণৰ আচলতে সমাজৰ পৰা আশা কৰা নাছিল, এই ধৰণৰ কথা বতৰা তেওঁলোকেও কৈছে স্পষ্টকৈ। এতিয়া কথাটো হৈছে আচলতে গাঁও এখনত এই ধৰণৰ কুকুৰা পালন কৰাটো নিশ্চয়কৈ অপৰাধ হ'ব নোৱাৰে, কাৰো বাবে হয়তো কৰ্ম কৰি খোৱাটো কাৰো বাবে অপৰাধ হয়তো হ'ব নোৱাৰে, কিন্তু এইখন গাঁৱৰ ক্ষেত্ৰত যি ধৰণৰ পৰিয়ালকেইটা ভুক্তভোগী পৰিয়ালকেইটাই যিখিনি কথা কৈছে তাৰ পৰা এটাই কথা প্ৰতিপন্ন হৈছে যে কৰবাত নহয় কৰবাত তেওঁলোকক অপৰাধী দৰে সজোৱা হৈছে। নিশ্চয়কৈ গীতাশ্ৰী, ইতিমধ্যে পবিত্ৰ শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কথা আমিও উল্লেখ কৰিব লাগিব। যিহেতু বৰ্তমানৰ পৰিস্থিতি পৰিৱেশৰ কথা সকলোৱে জ্ঞাত হৈছে, সকলোৱে বুজি পাইছে, আৰু এই সময়ছোৱাত সেই পৰিয়ালকেইটাৰ লগতে যি 10টাকৈ পৰিয়ালে আমাক যিটো বিষয় অভিযোগ কৰিছে, আমি বাৰে বাৰে এই কথাটো উল্লেখ কৰিছোঁ, কিন্তু যে আমাক জনোৱা মতে যে সেই 10টাকৈ পৰিয়ালকো কিন্তু তেওঁলোকে সমাজৰ সংগ দিয়া নাই, আৰু সেই পৰিয়ালৰে এগৰাকী 10টা পৰিয়ালৰ এগৰাকী হীৰেণ শৰ্মা নামৰ ইতিমধ্যেই তেখেতৰ যি তেওঁ ভাষ্য, সেই ভাষ্য নিউজ 18 দৰ্শকে শুনিছে, তেওঁ সেই কথাটো কৈছে কিন্তু যে স্বনিয়োজন আঁচনিৰ জৰিয়তে যেতিয়া এজন যুৱক স্বাৱলম্বিত হ'ব বিচাৰিব বা লগতে আন 10জনক স্বাৱলম্বী কৰিব বিচাৰিব, সেই ক্ষেত্ৰত কিন্তু বাধাৰ সৃষ্টি কৰাটো এখন সমাজৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহয়। কিন্তু আমি গীতাশ্ৰী এটা কথাই ক'ব বিচাৰোঁ যে গ্ৰাম্য সমাজখন যেতিয়া আমাৰ গ্ৰাম্য সমাজত যথেষ্ট একতা দেখিবলৈ পোৱা যায়, সেই গাঁওখনতো মই নকওঁ যে তাত একতা নাই, কিন্তু আজি যিহেতু দিনৰ ভাগত যথেষ্ট কেইগৰাকী সমাজ সচেতন আৰু শিক্ষিত যুৱকে মোক ফোন যোগে কৈছে যে আপোনালোকে যিটো কৰিছে সেই কথাটো আমিও কিন্তু মানি নোলোৱা কথা নাই, কিন্তু কিছু ক্ষেত্ৰৰ ভিতৰুৱা যিখিনি কথা আছে, যিহেতু এই নামঘৰৰ যি বিত্তীয় খেলিমেলিৰ কথা উল্লেখ কৰিছে, আৰু গীতাশ্ৰী সেই কথাটোতো মই এটা কথা কওঁ যে আমি যেতিয়া তাত উপস্থিত হৈছিলোঁ তেখেতসকলক এটা কথা কৈছিলোঁ, যদি তেনেকুৱা কিবা আপোনালোকৰ কথা হৈছে বা তেনেকুৱা আছে তেতিয়াও আমাক অৱগত কৰক, কিন্তু সেই মুহূৰ্তত তেখেতসকলে সেইখিনি কথা আমাক জনাব নিবিচাৰিলে বা পৰৱৰ্তী সময়ত জনাব বুলি ক'লে। কিন্তু এটা কথা ক'ব পাৰি যে সমাজ এখনত আজিৰ তাৰিখত স্বনিয়োজন আঁচনিৰ ক্ষেত্ৰত যে সমাজৰ কিছু বাধ্যবাধকতা বা কিছু বাধা এই সমস্যাত কিন্তু শিথিল কৰাৰ প্ৰয়োজনীয়তা আছে, নহ'লে কিন্তু গ্ৰাম্য বান্ধোন থাকিব পাৰে হয়তো এখন সমাজত, সেয়া হয়তো পৰম্পৰাগত কিছু বান্ধোন থাকিব পাৰে, কিন্তু নিশ্চয় এষাৰ কথা মানি ল'ব নোৱাৰি যে কাৰোবাৰ হয়তো কাম কৰি খোৱা বাটে ৰুদ্ধ কৰি দিব, এনে কিছু বান্ধোনে এষাৰ কথা নিশ্চয়কৈ হয়তো কোনেও মানি নলয়, সচেতন সমাজে হয়তো কেতিয়াও মানি নলয়। মই বিদায় ল'ব লাগিব আপোনাৰ পৰা। দিগন্ত, ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এই ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া পৰৱৰ্তী সময়ত যিসকল লোকে তেওঁলোকৰ এই 3টিকৈ পৰিয়ালে অভিযোগ কৰিছে যে তেওঁলোকক বাধা আৰোপ কৰিছে, যিসকল সমাজৰ আগশাৰীৰ লোকে যিসকলে সেইখন সমাজৰ পৰা বাধাৰ সৃষ্টি কৰিছিল, এতিয়া তেওঁলোকৰ প্ৰতিক্ৰিয়ালৈ নিশ্চয়কৈ আমি বাট চাম, তেওঁলোকে আচলতে কি ধৰণৰ মন্তব্য আগবঢ়ায় পৰৱৰ্তী সময়ছোৱাত নিশ্চয়কৈ এই বিষয়ে লক্ষণীয় হৈ পৰিব। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আৰু কিছু ৰাজনীতিৰ গৰম খবৰ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। পুনৰ স্বাগতম জনাইছো। শেষ পৰ্যায়ত এতিয়া আছু আৰু AJYCPৰ ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া। 15 ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হ'ব পাৰে নতুন দলটোৰ নাম, যাৰ মূল মন্ত্ৰ, অৰ্থাৎ এই নতুন দলটোৰ মূল মন্ত্ৰ হ'ব অসম প্ৰথম, সদায় আৰু চিৰদিন। বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠনৰ বাবে দুজনীয়া আহ্বায়ক কমিটি অৰ্পণ কৰা হৈছে দায়িত্ব। কিন্তু ইয়াৰ মাজতে যিহেতু শেহতীয়াকৈ আঞ্চলিক ৰাজনৈতিক দলৰ উত্থান দেখা গৈছে, কেইটামান প্ৰশ্ন আছে যে ৰাজ্যৰ আঞ্চলিক ৰাজনীতিত আচলতে নিমিলা অংক হৈছেগৈ নেকি? পতাকাখনৰ এখন পতাকাৰ কথা কোৱা হৈছে, পতাকাখন হ'ব কাৰ বা পতাকাখন ধৰিব কোনে? প্ৰশ্ন আছে। অজিত ভূঞা হ'ব, অজিত ভূঞা, লুৰিণ, অৰূপ নে অখিল? কোনে ধৰিব পতাকা? আৰু কাৰ পতাকাৰ তললৈ আহিব কোন? অখিল, লুৰিণ, দীপাংকৰ, জ্যোতি বাৰু সম্ভৱ হ'বগৈনে? অজিত ভূঞা আপোচ কৰিবগৈনে? এনে বহু অংক এতিয়া নিশ্চয়কৈ জটিল কৰিব আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ সূত্ৰ। প্ৰথমে এক প্ৰতিবেদন আগবঢ়াইছো। ধূসৰ ৰাজ্যৰ আঞ্চলিক শক্তিৰ ৰাজনীতি। অজিত ভূঞাৰ এটা দল
বন্ধু অৰূপ বৰবৰাৰো আন এটা। আছু AJYCPয়ে নামানে অখিলক। পত্নী পুত্ৰ মাতৃক সুধিহে ৰাজনীতি অখিলৰ। অদীপ ফুকনো ঘূৰিছে গাঁৱে চহৰে। সকলোকে বিকল্প লাগে। বিজেপি কংগ্ৰেছ AIUDFৰ বিকল্প লাগে। বিকল্প আঞ্চলিক শক্তিয়েহে ৰক্ষা কৰিব অসম। গতিকে বিকল্প শক্তি গঠন কৰিবলৈ তৎধৰণি হেৰুৱাইছে সকলোৱে। কিন্তু 4-5টা আঞ্চলিক দল খুলি সম্ভৱ হ'বনে ৰাজনৈতিক বিকল্প? এই উত্তৰ নাই সাংসদ অজিত ভূঞা, দীপাংক নাথ, লুৰিণজ্যোতি গগৈ, পলাশ চাংমাই, অৰূপ বৰবৰা বা অদীপ ফুকনৰ হাতত। সকলোকে বিকল্প লাগে, কিন্তু কাষ চাপি নাহে কোনো কাৰোৰে ওচৰলৈ। অখিল গগৈয়ে কৈছে একেখন পতাকাৰ তলত একগোট হলেহে উৎখাত হ'ব বিজেপি। এটা আঞ্চলিক দল ঐক্যবদ্ধ শক্তিশালী আৰু সকলোকে সামৰি লোৱা আৰু আপোচবিহীন আঞ্চলিক দল হ'ব লাগিব আৰু এটা দল এটা প্ৰতীক আৰু এখন পতাকা তাৰ তলত এটা আঞ্চলিক দল হ'ব লাগিব। ভাগ ভাগ হলে নহ'ব। কিন্তু প্ৰশ্ন হৈছে পতাকাখন হ'ব কাৰ, ধৰিব কোনে? অজিত ভূঞা, লুৰিণ, অৰূপ, অখিল কাৰ পতাকাৰ তললৈ আহিব কোন? আজিৰ তাৰিখত এয়া জটিল প্ৰশ্ন। বিকল্প বিচাৰিছে, কিন্তু ইগো বাঢ়িছে। একত্ৰিত আঞ্চলিক শক্তিৰ কথা সকলোৱে কৈছে, কিন্তু অখিল, লুৰিণ, দীপাংকৰ জ্যোতি সম্ভৱ হ'বনে? অজিত ভূঞাই আপোচ কৰিবনে? অৰূপ বৰবৰা কাক চাপিব জানো তেৰা খবৰ? বহুধা আঞ্চলিক শক্তিয়ে বিজেপি বা কংগ্ৰেছকে লাভৱান কৰিব ঠিকেই, কিন্তু জটিল প্ৰশ্নটো হ'ল অখিলে কোৱা পতাকা আৰু ছাতিটো হ'ব কাৰ? কোন আহিব কাৰ ছাতিৰ তললৈ? তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিকল্প আঞ্চলিক শক্তিৰ সফলতা, বিফলতা আৰু ভৱিষ্যত। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আছু আৰু AJYCPৰ কুচকাৱাজ আৰম্ভ হৈ গৈছে আৰু হয়তো 15 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে এটা দলৰ নাম ঘোষণা কৰিব। বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠনৰ লক্ষ্যৰে দুজনীয়া আহ্বায়ক কমিটিকো দায়িত্ব দিয়া হৈছে। বসন্ত ডেকা আৰু ডাক্তৰ কৃষ্ণগোপাল ভট্টাচাৰ্যক মূল আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। আনহাতে পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ ৰাজনৈতিক প্ৰস্তাৱো আজি ৰাজহুৱা কৰিলে আছুৱে। আৰু আমি জানিব পৰা মতে পিছত ৰাজহুৱা কৰিব প্ৰতিবেদনত থকা শৈক্ষিক, সামাজিক, অৰ্থনৈতিক প্ৰস্তাৱ। এই আজিৰ যি বৈঠক আছিল বা আজি কি ঘোষণা কৰিলে আছু AJYCPয়ে, প্ৰথমে ভাষ্য শুনক। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাম্প্ৰতিক সময়ত অসমৰ জাতীয় জীৱনৰ সংকট, এই সংকট নিৰসন বা এই সংকট কেনেকৈ আমি সমাধান কৰিব পাৰোঁ, জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত কেনেকৈ নিশ্চিত কৰিব পাৰোঁ, এটা জাতি হিচাপে পৃথিৱীত জীয়াই থাকিবলৈ লগা যিবোৰ মূল অৱলম্বন শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক যিবোৰ মূল বিষয় আছে, এই বিষয়বোৰৰ সম্পৰ্কত পৰৱৰ্তী দিনত জাতীয় জীৱনে ল'ব লগা যিবোৰ দায়িত্ব বা যিবোৰ ৰূপৰেখা অংকন কৰাৰ প্ৰয়োজনীয়তা আছে, সেই সম্পৰ্কত আমাক পৰামৰ্শ দিবৰ কাৰণে অসম পৰামৰ্শদাতা সমিতি আমি গঠন কৰিছিলোঁ। আৰু আন সকলো বিষয়ত তেওঁলোকে মূল গোটেই পৰামৰ্শসমূহ তেওঁলোকে আগবঢ়াইছে, কিন্তু সেই সকলো ধৰণৰ পৰামৰ্শ আমি সংগ্ৰামী কাৰ্যসূচীৰ যোগেদি সমাধান কৰাৰ আমি বাট উলিয়াব পাৰিম বা বিভিন্ন ধৰণৰ পৰিকল্পনাৰ যোগেদি অৰ্থনৈতিক বিষয়, সামাজিক বিষয়সমূহৰ সমাধানৰ বাট আমি নিশ্চিতভাৱে পৰৱৰ্তী দিনত ৰাজনৈতিকভাৱে আমি উলিয়াবৰ কাৰণে নিশ্চয় পথ উলিয়াব পাৰিম। কিন্তু আজি মূল বিষয়টো হ'ল যিটো ৰাজনৈতিক বিষয়, এই ৰাজনৈতিক দিশত কমিটিয়ে এটা প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱ অনুসৰি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে অসমত এটা বিকল্প আঞ্চলিকতাবাদী গণতান্ত্ৰিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াটো আচলতে ঘোষণা কৰাৰ যিটো প্ৰয়োজনীয়তা বা এইটো আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ কথা এই পৰামৰ্শদাতা সমিতিয়ে অতি স্পষ্ট ৰূপত উল্লেখ কৰিছে। আৰু এই সকলো ৰাজনৈতিক দিশ তেখেতসকলে চালি জাৰি চাই বিভিন্ন ধৰণৰ বিষয় ইয়াত উত্থাপন কৰিছে। এই বিষয়ে অধিক কথা পাতিম। সংযুক্ত হৈছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, এই মুহূৰ্তত আমি আছুৰ বা AJYCPৰ ফালৰ পৰা তেওঁলোকে যি ধৰণৰ কুচকাৱাজ আৰম্ভ কৰিছে সেই বিষয়ে আমি অৱগত। আনফালে দেখা গৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি এটা কথা তেওঁলোকে জোৰ দি আছে যে এতিয়া তেওঁলোক আশাবাদী যে সকলো একলগ হ'ব লাগে আৰু সকলো একলগ হোৱাৰ কথা এক প্ৰকাৰ দোহাৰি আছে। বলেন, এই মুহূৰ্তৰ প্ৰশ্নটো হৈছে আচলতে আছু বা AJYCP ক'ৰবাত অকণমান পিছুৱাই আছে নেকি? কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰস্তাৱ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা বাৰম্বাৰ আহি আছে।
চাওক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নতুনকৈ গঠন কৰিব লোৱা ৰাজনৈতিক দললৈকে সদৌ অসম ছাত্ৰ সন্থা আৰু ঠিক একেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গঠন কৰিবলগীয়া ৰাজনৈতিক দলটোলৈকে পূৰ্ণ সমৰ্থন আগবঢ়াই এক প্ৰকাৰ কৈ আছে যে একত্ৰিত হৈ জাতীয় স্বাৰ্থৰ খাতিৰত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীক চৰকাৰখন উফৰাবলৈ তেখেতসকলে আঞ্চলিকতাবাদী ৰাজনৈতিক দলটো এটা উমৈহতীয়া মঞ্চ এখন তৈয়াৰ কৰিবলৈ বিচাৰি আছে ঠিক একেদৰে যি কথা ইতিমধ্যে অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ৰাজনৈতিক দলটোৰ ফালৰ পৰাও সেই প্ৰস্তাৱ দি থকা হৈছে কিন্তু ঠিক একেদৰে দেখিব পোৱা গৈছে কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই যি ধৰণৰ আহ্বান সেই আহ্বানৰ প্ৰতি কিন্তু নতুনকৈ গঠন হ'বলগীয়া আছু আৰু এজেৱাইচিপিৰ নতুন ৰাজনৈতিক দলৰ এই মুহূৰ্তলৈকে যিখন আহ্বায়ক সমিতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ সেই নেতৃবৃন্দৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে তিলমাত্ৰ সহায় দিয়া হোৱা নাই বিপৰীতে যদি দেখিবলৈ পোৱা গৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এখনৰ পিছত আনখন সংবাদ মেলত কিন্তু আঞ্চলিক শক্তি একত্ৰিত কৰি 2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেখেতসকলে পূৰ্ণ আহ্বান জনাই আছিলে আৰু এটা কথাক লৈ বিভ্ৰান্তি সৃষ্টি হৈছিলে বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গঠন হ'বলগীয়া ৰাজনৈতিক দলটোই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী অখিল গগৈক তেখেতসকলে পক্ষাবিত কৰাৰ কথা তেখেতসকলে প্ৰথমে অৱস্থাত প্ৰকাশ কৰিছিলে যদিওবা আজিৰ সংবাদমেলখনত এটা কথা কোৱা হৈছে যে অখিল গগৈ কোনো ধৰণৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় লাগিলে প্ৰয়োজনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো এগৰাকী সদস্যও প্ৰতিদ্বন্দ্বিতা আগ নভৰাই নিৰ্বাচনত মাথোন জাতিৰ স্বাৰ্থৰ খাতিৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন উফৰাবলৈ আঞ্চলিক শক্তি একত্ৰিত হৈ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সেই ব্যৱস্থাৰ ক্ষেত্ৰত আছু এজেৱাইচিপিৰ গঠন হ'বলগীয়া ৰাজনৈতিক দলে যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্ত মানি ল'বলৈ তেখেতসকলে প্ৰস্তুত আছে অৰ্থাৎ ক'ব পাৰি যে এই মুহূৰ্তত বাৰম্বাৰ ক'বলৈ গ'লে আগবাঢ়ি আহিছে হাত মিলাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি কিন্তু আছু এজেৱাইচিপিৰ আজি যিখন যৌথ সংবাদমেল আছিল বা তেওঁলোকে যিখিনি কথা ৰাজহুৱা কৰিছিল প্ৰতিবেদনত ৰাজনৈতিক প্ৰস্তাৱখিনি তাত কিন্তু এই ধৰণৰ কথা বতৰাই বৰ বিশেষ স্থান পোৱা নাই বা এই ধৰণৰ যি প্ৰস্তাৱ কৃষক মুক্তিৰ ফালৰ পৰা তাত তেওঁলোকে বৰ বিশেষ কোনো মন্তব্যও কৰা নাই যে কি ধৰণে তেওঁলোক একেলগ হ'ব তাৰ আনহাতে আমি দেখিছোঁ বাৰম্বাৰ মিত্ৰতাৰ হাত আগবঢ়াই আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা নিশ্চয়কৈ অখিল গগৈ সিদিনাখনেই এটা জিএমচিএইচৰ চিকিৎসাধীন অৱস্থাৰ পৰা এটা কথা উল্লেখ কৰিছিলে যে এটা ৰাজনৈতিক দল আৰু এখন পতাকাৰ তলত গৈহে আঞ্চলিকতাবাদী ৰাজনীতি শক্তিশালী কৰিব পাৰিব আৰু তাত দৃঢ় প্ৰতিজ্ঞ হ'বলৈ প্ৰতিটো ৰাজনৈতিক দলেই আচলতে আঞ্চলিক ৰাজনৈতিক দলে তাত সঁহাৰি প্ৰদান কৰিব লাগিব কিন্তু দেখিবলৈ পোৱা গৈছে যে নতুনকৈ গঠন হ'বলগীয়া আছু এজেৱাইচিপিৰ ৰাজনৈতিক দলৰ প্ৰাক মুহূৰ্তত এই সময়ছোৱাত কিন্তু নেতৃবৃন্দই তিলমানো সঁহাৰি প্ৰদান কৰা নাই অৰ্থাৎ বাৰম্বাৰ কৈ অহা হৈছে যে এই কৃষক মুক্তিৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ যি দৃষ্টিভংগী সেই দৃষ্টিভংগীত কৰবাত নহয় কৰবাত তাত বিভেদ আছে আৰু সেই বিভেদসমূহৰ বাবেই তেখেতসকলে কোনো কাৰণত মানি ল'ব নোৱাৰি বুলি তেখেতসকলে উল্লেখ কৰিছে যদিওবা এটা ব্যৱস্থা এই মুহূৰ্ততো এটা ইতিবাচক দিশ ৰখা হৈছে যে যদি তেখেতসকলৰ সিদ্ধান্ত কোনো কাৰণত মানি ল'ব লগা এটা পৰিৱেশ আহে তেতিয়াহ'লে ৰাজনৈতিক যিখন পূৰ্ণাংগ সমিতি গঠন কৰা হ'ব সেই সমিতিহে আচলতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব অৰ্থাৎ ৰাজনৈতিক দলৰ মজিয়াত সেই বিষয়টো আলোচনা হ'ব বুলি ইংগিত প্ৰদান কৰিছিলে কিন্তু আওপকীয়াকৈ যদি চাবলৈ যোৱা যায় যে এই মুহূৰ্তলৈকে যিহেতুকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সঁহাৰি প্ৰদান কৰা হোৱা নাই যে ভৱিষ্যতৰ দিনত যে দুইটা আঞ্চলিক ৰাজনৈতিক দল হ'বলৈ গৈ থকা অৱস্থাত সেই আঞ্চলিক ৰাজনৈতিক দল দুটাৰ যে মিলন হ'ব সেয়া কিন্তু এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্নৰূপে থিয় দিছে আৰু যদি সেয়া হয় তেতিয়াহ'লে পুনৰবাৰ যি অখিল গগৈ যি ধৰণৰ এটা কথা কোৱা হৈছে যে পুনৰ ভাৰতীয় জনতা পাৰ্টীক ৱাক অভাৰ দিব নেকি তাকে লৈ যে প্ৰশ্ন আহিছে সেই প্ৰশ্নই নিশ্চিতভাৱে জনসাধাৰণৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে কাৰণ বহুদা বিভক্ত যদি আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহ হয় তেতিয়াহ'লে অসমবাসী আচলতে কাক নিৰ্বাচন কৰিব সেয়া কিন্তু এই মুহূৰ্তত জনসাধাৰণৰ মনতো এক ডাঙৰ প্ৰশ্ন আৰু ভোটাৰৰ মাজতো সেই আঞ্চলিকতাবাদী যি শক্তিৰ কথা কোৱা হৈছে বা আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তি কৰবাত নহয় কৰবাত যেন বহুটা ভাগত বিভক্ত হৈ আছে আৰু তাৰ মাজত এতিয়া এই যিখন এখন পতাকাৰ তলত অহা কথা যিষাৰ কৈ থকা গৈছে বা এই ধৰণৰ কথা বতৰা যি চৰ্চা চলিছে আচলতে তাৰ মাজতে কেইটামান প্ৰশ্ন নিশ্চয়কৈ লুকাই আছে কিন্তু এই মুহূৰ্তৰ কথাটো হৈছে যে আছুৱে অতি শীঘ্ৰেই ঘোষণা কৰিব আছু এজেৱাইচিপি অতি শীঘ্ৰেই ঘোষণা কৰিব নিজৰ ৰাজনৈতিক দলৰ নাম তেওঁলোকে মূল মন্ত্ৰ ইতিমধ্যে থিৰাং কৰিছে যে অসম প্ৰথম আৰু এই ধৰণৰ মূল মন্ত্ৰৰে আগবাঢ়িব কিন্তু 15 ছেপ্টেম্বৰৰ পিছত এই ৰাজনৈতিক দল গঠন হোৱাৰ পিছত আচলতে আছু বা এজেৱাইচিপি আন আঞ্চলিকতাবাদী শক্তিৰ সৈতে হাত মিলাব নে কি কৰিব আচলতে সময়তহে লক্ষণীয় হ'ব এই মুহূৰ্তত বিদায় ল'ম আপোনাৰ পৰা বলেন ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইখিনি সময়ত এটা সমূহ বাণিজ্যিক বিৰতিৰ পিছত লৈ আহিম দেশত আৰু বৰ্তমান ৰাজ্যত কিমান ভয়ানক হৈছে কোভিড-19ৰ সংক্ৰমণৰ পৰিস্থিতি আৰু
শেহতীয়াকৈ যি ধৰণৰ ICU এটাৰ পিছত এটাকৈ ভৰি পৰিছে অক্টোবৰ মাহলৈকে আৰু অধিক হয়তো সমস্যা গম্ভীৰ হৈ পৰিব পাৰে হকিয়নি দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই খবৰ থাকিব এটা বিৰতিৰ পিছত সূৰ্যা চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু প্ৰতিদিনে 1 লাখকৈ আক্ৰান্ত হোৱাৰ দিশে আগবাঢ়িছে এতিয়া ভাৰত এতিয়া আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত কৰোনা আক্ৰান্তৰ সংখ্যাৰে 45,62,414 জনলৈ বৃদ্ধি হৈছে আজিৰ দিনটোলৈকে কোভিড-19 আক্ৰান্তৰ সংখ্যা আৰু বিগত 24 ঘণ্টাৰ যদি আপোনালোকক খবৰ জনাও বিগত 24 ঘণ্টাত সৰ্বাধিক 96,000 আক্ৰান্ত হৈছে 96,551 জন আক্ৰান্ত হৈছে কোভিড-19ত অৰ্থাৎ ভাৰতবৰ্ষৰ সামগ্ৰিক যি সিনাৰিও বা সামগ্ৰিক যি পৰিস্থিতি হেয়া অতি ভয়াবহ হৈ পৰিছে আইচিউৰ কথালৈ যদি আহো ৰাজ্যটো এতিয়া কৰবাত নহয় কৰবাত আইচিউৰ নাটনি হবগৈ নেকি এনেকুৱা এটা ইংগিত দিছে স্বয়ং স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোভিড-19 এই মুহূৰ্তলৈকে দেশত প্ৰাণ কাঢ়িছে ৭৬,২৭১ জনকৈ লোকৰ এদিনত যি মৃতকৰ সংখ্যা হেয়া 1000ৰ ওপৰতেই আছে হেয়া কমাৰ নাম লোৱা নাই হাজাৰৰ তলত অহা নাই আমেৰিকাৰ পাছে পাছে এতিয়া ভাৰত দ্বিতীয় স্থানত আছে আৰু ক্ৰমাগত 10টা দিন ধৰি মৃত্যুৰ সংখ্যা 1000ৰ ওপৰত আছে নিশ্চয়কৈ হেয়া এটা যথেষ্ট উদ্বিগ্নতাৰ খবৰ যি ধৰণে আচলতে অসম চৰকাৰ প্ৰথম অৱস্থাৰ পৰা সাজু হৈছিল কৰবাত এতিয়া যিখন ভয়ানক ছবি কোভিড-19ৰ হেয়া যেন আৰম্ভ হৈছে আৰু সেই কোভিড-19ৰ ভয়াবহ ছবিখনে যেন সানি ধৰিছে কৰোনা ভাইৰাছৰ প্ৰকোপ বাঢ়িছে এই মুহূৰ্তলৈকে প্ৰায় 1,35,800ৰো অধিক জন কোভিড-19ত আক্ৰান্ত হৈ আছে ৰাজ্যত আক্ৰান্ত হৈছে আক্ৰান্তৰ সংখ্যা এয়া আৰু বিগত 24 ঘণ্টাৰ খবৰ যদি জনাও প্ৰায় 2,700ৰো অধিক আক্ৰান্ত হৈছে দিনৰ এই সংখ্যা 2500ৰ আশে-পাশে আছে 2500ৰ ওপৰত আছে প্ৰতিদিনৰ এই যি সংখ্যা আৰু ইয়াৰ ভিতৰত গুৱাহাটীত প্ৰায় দেখা গৈছে ভয়ানক ৰূপত সংক্ৰমণ বাঢ়িছে বৰ্তমানলৈকে কেৱল ৰাজ্যত মৃত্যু ঘটিছে 414 গৰাকীকৈ লোকৰ আৰু বিগত দুদিনত 18 জনকৈ লোকে মৃত্যুক আকোৱালি লৈছে বৰ্তমানলৈকে আৰোগ্য হৈছে 1,03,504 জন লোক কিন্তু এতিয়াও যে প্ৰায় 30,000ৰো অধিক লোক চিকিৎসাধীন হৈ আছে আটাইতকৈ ভয়ানক খবৰটো হৈছে যে কৰোনা ৰোগীৰ বাবে ৰাজ্যত এতিয়া আইচিইউ হৰু বা অক্সিজেনৰ হয়তো নাটনি হ'ব পাৰে আৰু ভয়ানক বিপদৰ আগজাননী দিছে স্বাস্থ্যমন্ত্ৰীগৰাকী উদ্বিগ্নতা ব্যক্ত কৰিছে ডিসেম্বৰৰ পূৰ্বে প্ৰতিষেধক অহাৰো কোনো সম্ভাৱনা নাই যেহেতু প্ৰতিষেধকৰ ক্ষেত্ৰত যি আগশাৰীৰ দৌৰত আগশাৰীত থকা অক্সফৰ্ড ইউনিভাৰ্চিটি এষ্ট্ৰাজেনেকাৰ যি ভ্যাকচিন সেই ভ্যাকচিনটো এতিয়া স্থবিৰতা আহি পৰিছে কিয়নো তাত ভ্যাকচিনত কিছু অকনমান তেওঁলোকে যি ভ্যাকচিন দিয়া হৈছিল ট্ৰায়ালৰ ক্ষেত্ৰত থাৰ্ড ফেজ ট্ৰায়ালৰ ক্ষেত্ৰত যি সকলক ভ্যাকচিন দিয়া হৈছিল তেওঁলোকৰ দেহত এগৰাকী মহিলাৰ দেহত কিছু অকনমান জটিলতা দেখা দিয়াৰ লগে লগে সেই ভ্যাকচিনৰ যি কাম-কাজ তাত কিছু স্থবিৰতা আহি পৰিছে অৰ্থাৎ যি ধৰণে বিভিন্নজনে উৎসাহী হৈ পৰিছিল ভ্যাকচিনৰ অগ্ৰগতিত কিন্তু তাতো কৰবাত নহয় কৰবাত অকনমান চিন্তাৰ বিষয় আহি পৰিছে আৰু এই সকলোবোৰৰ মাজতে ৰাজ্যৰ এই জটিল ছবিখন স্পষ্ট হৈ পৰিছে স্বাস্থ্যমন্ত্ৰীৰ ভাষ্যতে এতিয়া যিসকল পেচেণ্ট আহিছে তেওঁলোকক মেক্সিমাম আইচিইউৰ প্ৰয়োজন হৈছে আৰু অক্সিজেনৰ প্ৰয়োজন হৈছে জিএমচিএইচত এতিয়ালৈকে আইচিইউৰ অভাৱ অনুভৱ কৰা হোৱা নাই কিন্তু যিমানখিনি আছিলে এই ধৰণে যদি চলি থাকে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত আইচিইউৰ অভাৱ আমি প্ৰত্যক্ষ কৰিম যাৰ কাৰণে আমি কালাপাহাৰত হস্পিটালত নতুন আইচিইউ বনোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ আটাইতকৈ সোনকালে পাব পৰা ভ্যাকচিনটো আছিল অক্সফৰ্ডৰ যিটো এষ্ট্ৰাজেনিকা ভ্যাকচিন বুলি কয় কিন্তু তাৰো যোৱা কালি পৰহিৰ যিখিনি খবৰ ওলাইছে যে এইটো তেওঁলোকে পজ কৰিছে অৰ্থাৎ সাময়িকভাৱে বন্ধ কৰিছে ট্ৰায়েলটো গতিকে তেনেকুৱা হলেতো বিষয়টো আৰু অলপ যেটো আমি নৱেম্বৰ ডিসেম্বৰত আশা কৰিছিলোঁ তাতকৈ অলপ দেৰিয়ে হ'ব এনেকুৱাই ধাৰণা কৰা স্বাস্থ্যমন্ত্ৰীগৰাকী এটা আগজাননী দিছে যে হয়তো প্ৰতি মাহে ৭৫,০০০কৈ হয়তো আক্ৰান্ত হ'ব পাৰে আৰু যদি এই সংখ্যা হয় তেনেহলে কিমান এখন ভয়ানক ছবি হ'বগৈ কল্পনা কৰক আৰু আনহাতে মই সেই ভিজুৱেলছো দেখুৱাম আপোনালোকক ৰঙিয়াৰ দৃশ্য আজি য'ত আৰক্ষীয়ে তাত মাস্ক নিপিন্ধা লোকক মাস্ক পিন্ধিবলৈ বাধ্য কৰাইছিল ফাইন ভৰিবলৈ বাধ্য কৰাইছিল সেই দৃশ্য মই আপোনালোকক দেখুৱাম এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সাংবাদিক বলেনৰ সৈতে বলেন ভট্টাচাৰ্যৰ সৈতে পুনৰবাৰ সংযুক্ত হৈছো বলেন স্বাস্থ্যমন্ত্ৰীগৰাকী এটা কথা স্পষ্টকৈ কৈছে যে এতিয়া প্ৰায় 30,000 মান আক্ৰান্ত হৈ আছে আৰু এতিয়া
ICUৰ হয়তো অভাৱে দেখা দিব, পৰিস্থিতি হয়তো আৰু অধিক জটিল হৈ পৰিব পাৰে। নিশ্চয়কৈ ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা ক্ৰমাগত হাৰত বৃদ্ধি পাইছে। যদি সেই ছবিখন আমি আগষ্টৰ 1 তাৰিখৰ পৰা মন কৰোঁ, তেতিয়াহ'লে দেখিব পোৱা গৈছে যে দৈনিক প্ৰায় 2000ৰ পৰা 2500 পৰ্যন্ত, অৰ্থাৎ আজিৰ তাৰিখতো কিন্তু দৈনিক 2500তকৈ অধিক ৰোগী আক্ৰান্ত হৈছে। অৰ্থাৎ ক'ব পাৰি যে পৰিস্থিতি অতি জটিল হৈছে। যি সময়ত স্বাস্থ্য বিভাগে আগষ্ট মাহত কোৱা হৈছিল যে ৰাজ্যত 10,000 ৰোগীক চিকিৎসা কৰিব পৰাকৈ একে সময়ত সকলো পৰ্যাপ্ত আন্তঃগাঁথনি আছিলে। অৰ্থাৎ সেইখন ৰাজ্যত আজিৰ তাৰিখত 30,000 ৰোগীক একেলগে চিকিৎসা কৰি থকা হৈছে। যদিও ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সন্মুখত এই মুহূৰ্তত প্ৰত্যাহ্বান আছে, আৰু যাৰ কাৰণে দেখিব পোৱা গৈছে অক্সিজেনৰ অভাৱে দেখা দিছে, প্লাজমা ৰোগীক সঠিক পৰিমাণৰ দিব পৰা অৱস্থা হৈ উঠা নাই। আৰু ঠিক একেদৰে দেখিব পোৱা গৈছে যে ICUৰ সমস্যা, যিটো সমস্যা প্ৰথম অৱস্থাৰ পৰা কৈ অহা হৈছিলে, সেই সমস্যা এই মুহূৰ্তত অত্যন্ত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে। কাৰণ প্ৰথম অৱস্থাত আমি দেখিবলৈ পাইছিলোঁ যে যিখন ৰাজ্যত আচলতে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিলে, কিন্তু সেই একে সময়তে কিন্তু চিকিৎসাধীন হৈ থকা একাংশ ৰোগীয়ে আছিলে, সৰহসংখ্যক ৰোগীয়ে আছিলে এচিম্পটমিক। কিন্তু আজিৰ তাৰিখত চিকিৎসাধীন হৈ থকা চিকিৎসালয়ত অধিকাংশ ৰোগীয়ে কিন্তু কৰোনাৰ যিসমূহ লক্ষণ, সেই লক্ষণসমূহ পূৰ্ণভাৱে থকা সেইসমূহ তাৰ মাজতে বলেন সুধিবলৈ বিচাৰিছো, এতিয়াও কিন্তু ৰাইজ সজাগ নহয় মাস্ক পৰিধান কৰাক লৈ। এতিয়াও বিভিন্ন ঠাইত কিন্তু সজাগতাৰ অভাৱ আছে। আৰু আজি আমি ৰঙীয়া দৃশ্যই দেখুৱাইছো, বাইক ৰখাবলৈ আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে। তাত আচলতে মাস্ক পিন্ধিবলৈ বাৰম্বাৰ কৈ থকাৰ পিছতো বিভিন্নজনে মাস্ক পৰিধান কৰা নাই। ক'ৰবাত নহয় ক'ৰবাত আমি দেখিছো যে এইকেইটা দিনত ৰাজনৈতিকো বহুখিনি কুচকাৱাজ দেখা গৈছে। তাতো ৰাজনৈতিক নেতা হওক বা জনপ্ৰতিনিধি হওক, তেওঁলোকে ছ'চিয়েল ডিষ্টেন্সিঙৰ নৰ্মছ মনা নাই। এই ধৰণৰ প্ৰট'কল নমনাৰ ফলত ক'ৰবাত ৰাইজৰ মাজতো তেনেকুৱা ধৰণৰ প্ৰভাৱ পৰা বুলি ক'ব পাৰি নেকি? নিশ্চিতভাৱে এই ক্ষেত্ৰত আচলতে জনসাধাৰণৰ অধিক সজাগ আৰু সচেতনতা হোৱাৰ প্ৰয়োজনীয়তা আছিলে। যি কথা সময়ে সময়ে সেয়া লাগিলে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিজ্ঞাপন আকাৰে প্ৰকাশতেই হওক বা চৰকাৰী নিৰ্দেশনাসমূহতেই হওক, কিন্তু দেখিব পোৱা গৈছে যে সময়ে সময়ে আৰক্ষীয়ে তালাচী চলাইছে বা আৰক্ষীয়ে সময়ে সময়ে মাস্ক পিন্ধিবলৈ ব্যৱস্থা কৰা হৈছে, তাৰ বিপৰীতে ফাইন ভৰাইছে, কিন্তু তাৰ পিছতো জনসাধাৰণৰ সেই সজাগতা দেখিব পৰা হোৱা নাই। আৰু যাৰ কাৰণে পৰিৱেশ হয়তো আৰু ইয়াতকৈ ভয়ংকৰ হ'লে তেতিয়াহ'লে ৰাজ্য স্বাস্থ্য বিভাগ অধিক নিৰুপায় হৈ পৰিব। যি সময়ত স্বাস্থ্য বিভাগে যি ধৰণৰ এটা ভূমিকা গ্ৰহণ কৰি আছিলে, ক্ৰমাৎ সেই ব্যৱস্থাটো এক অচলাৱস্থাৰ দিশে গতি কৰিছে। যদি এই সংখ্যা আজিৰ তাৰিখত যি ধৰণৰ এটা তথ্য পায়, পৰিসংখ্যা হিচাপত দেখা গৈছে যে হয়তো এইটো মাহৰ শেষ অংশলৈকে, অৰ্থাৎ 2 লাখৰ অধিক ৰোগী আক্ৰান্ত হ'ব, তেতিয়াহ'লে ৰাজ্যত প্ৰায় দৈনিক 50,000 ৰোগী নিতৌ চিকিৎসাধীন হৈ থাকিব। নিতৌ বুলি ক'লে ভুল হ'ব, যে দৈনিক এটা আজিৰ তাৰিখত যি ধৰণৰ 30,000 ৰোগী একে সময়ত চিকিৎসাধীন হৈ আছে, ঠিক একেদৰে 50,000 ৰোগী চিকিৎসাধীন হৈ থাকিব। তেতিয়াহ'লে সেই বাকী 20,000 ৰোগী তেতিয়া ক'ত থাকিব বা তেখেতসকলক চিকিৎসাৰ ব্যৱস্থাটো কি ধৰণৰ কৰা হ'ব? কাৰণ 30,000 ৰোগীক আজিৰ তাৰিখত চিকিৎসা কৰিবলৈকে পৰ্যাপ্ত আন্তঃগাঁথনি নাই। তেতিয়াহ'লে এই যিটো পৰিসংখ্যা বা এই যি চৰকাৰী তথ্যসমূহ প্ৰকাশৰ পিছতো জনসাধাৰণ যদি সজাগতা নহয়, তেতিয়াহ'লে নিশ্চিতভাৱে স্বাস্থ্য বিভাগৰ হাতত একো কৰণীয় হিচাপে নাথাকিব, বা তেখেতসকলে হয়তো সেই তাৎকালিকভাৱে গ্ৰহণ কৰিব পৰা যিসমূহ ভূমিকা, সেই ভূমিকাসমূহত ক'ৰবাত নহয় ক'ৰবাত হয়তো পিছ হুকি যাব। তেতিয়া জনসাধাৰণৰ অধিক ৰাজ্যখনৰ সংখ্যাৰ দিশৰ পৰা আপুনি গোটেইখিনি বুজাই দিছে। ধন্যবাদ জ্ঞাপন কৰিছো। বিৰতি এটাৰ সময় হৈছে, বিৰতি ল'ম আৰু অধিক খবৰ সৈতে উভতিম। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কোভিড প্ৰট'কল মানি অক্টোবৰৰ প্ৰথম সপ্তাহতে দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কিন্তু 65 বছৰৰ ওপৰৰ আৰু 10 বছৰৰ তলৰ কোনো পৰ্যটক প্ৰৱেশ কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় উদ্যানখনত। আৰু এইবেলি কাজিৰঙা ভ্ৰমণৰ সৌভাগ্য অৰ্থাৎ নহ'বগৈ শিশু আৰু বৃদ্ধ লোকসকলৰ। অক্টোবৰৰ প্ৰথম সপ্তাহতে কাজিৰঙা মুকলিৰ বাবে চলিছে যুঁজা। এইবেলি কাজিৰঙা ভ্ৰমণৰ সৌভাগ্য নহ'ব শিশু আৰু বৃদ্ধৰ। অক্টোবৰৰ প্ৰথম সপ্তাহত মুকলি হ'ব কাজিৰঙা। সৰ্বাত্মকভাৱে পালন কৰা হ'ব কোভিড প্ৰট'কল। কোভিড সৃষ্ট পৰিস্থিতিয়ে থানবান কৰি দিলে ৰাজ্যৰ পৰ্যটন। এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্তুতি চলিছে পৰ্যটকৰ বাবে কাজিৰঙা মুকলিৰ। কোভিড প্ৰট'কল মানি অক্টোবৰৰ প্ৰথম সপ্তাহতে দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কিন্তু 65 বছৰৰ ওপৰৰ আৰু 10 বছৰৰ তলৰ কোনো পৰ্যটক প্ৰৱেশ কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় উদ্যানখনত। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ চমুকৈ NTCA এই সন্দৰ্ভত কিছু নিৰ্দেশনা প্ৰেৰণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।
বৃহস্পতিবাৰে বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত জীপ আৰু হাতী ছাফাৰী সংস্থা, ৰিজৰ্ট মালিক সন্থাৰ লগতে পৰ্যটনৰ লগত জড়িত লোকসকলৰ লগত আলোচনাত মিলিত হৈ এই কথা সদৰি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। এনেতে আমি 1 অক্টোবৰ কাৰণে মানে প্লান কৰি আছো। এতিয়া বৰ্তমান এইটো বৰষুণ পৰি আছে, যদি বৰষুণ কমিলে তেতিয়া আমি ৰোড কামবিলাক শেষ হৈ যাব, তেতিয়া আমি অক্টোবৰতে মানে অক্টোবৰ প্ৰথম সপ্তাহতে আমি পাৰ্ক খুলিব পাৰিম। যদি এই সপ্তাহত মানে আৰু বৰষুণ যদি পৰি থাকে তেতিয়া মানে আমাৰ পাৰ্ক খোলা অকণমান দেৰি হ'ব পাৰে। কোভিড প্ৰট'কল হিচাপে আমাৰ নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিয়ে মানে আমাক ডাইৰেকশ্যনবিলাক দি ৰাখিছে। মেইনলি আমাৰ এজ লিমিটেশ্যন 65 ইয়াৰ্ছ ওপৰ থকা মানুহবিলাক ভিতৰত আমি এলাউ কৰিব নোৱাৰিম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটকৰ বাহনসমূহৰ প্ৰৱেশদ্বাৰত ছেনিটাইজিং কৰা হ'ব। আনহাতে উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ'ব। আর আমার এন্ট্রি পয়েন্টবিলাকত মানে আমার তাতে স্যানিটাইজার করা হব, তেওঁলোকে টেম্পারেচারবিলাক চেক কৰা হ'ব। তো কোনো সাসপেক্টেড এইটো কোভিড থাকা যদি টুরিস্ট হয় তেওঁলোকক মানে আমি এইটো সিভিল এডমিশন লগত যোগাযোগ কৰি তেওঁলোক কোৱাৰেণ্টাইন কৰা এইটো ফেচিলিটিছবিলাক এইটো কৰা হ'ব। আর আমার যিকোনো টুরিস্ট গাড়ীবিলাক ভিতৰত মানে এইটো চাই তাতে এইটো আমাৰ এইটো স্যানিটাইজারবিলাক এইটো দিয়া এইটো হ'ব। আৰু সকলো টুরিস্টবিলাক এইটো মাস্ক কম্পালসৰি কৰা হৈছে। শাৰীৰিক অসুস্থতাৰ লক্ষণ দেখা পালে পৰ্যটকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা ল'ব প্ৰশাসনে। 2020-21 পৰ্যটন বৰ্ষত পৰ্যটকৰ বাবে চিৰাং পাহাৰত হিল ট্ৰেকিঙৰ ব্যৱস্থা কৰাৰ লগতে নদী পৰ্যটনৰো আঁচনি লোৱা হৈছে। এবাৰ মানে এইটো 4টা ৰেঞ্জ একেলগতে এইটো কৰিম। লগত আমাৰ বড় পাহাৰ আৰু বমৰগুৰিত মানে এইটো ৰিভাৰ টুৰিজমৰ কাৰ্বি ব্যৱস্থাবিলাক আমি এইটো কৰি আছোঁ। তো আপুনি বমৰগুৰিৰ পৰা শিলঘাট যাব পাৰে, বমৰগুৰিৰ পৰা এইটো গণেশ ঘাট তেজপুৰ আৰু বমৰগুৰিৰ পৰা বৰছাবুৰি যাব পাৰে। তেনেকৈ এইটো স্পীড বোটৰ ফেচিলিটিবিলাক কৰা হ'ব। আঁচনি মতে বন বিভাগৰ স্পীড বোটেৰে পৰ্যটকে ব্ৰহ্মপুত্ৰ নদীত কলীয়া ভোমোৰাৰ পৰা শিলঘাট, তেজপুৰৰ গণেশ ঘাট আৰু বুঢ়া চাপৰিলৈ যাব পাৰিব। অৱশ্যে বানে বিধ্বস্ত কৰি যোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বাট পথসমূহ বৰষুণৰ বাবে মেৰামতি কৰাত বাধাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতেই যদি সকলো সুকলমে হয় তেনেহ'লে নিৰ্ধাৰিত সময়তেই ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাটো প্ৰায় নিশ্চিত। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধী জনপ্ৰতিনিধিৰ হাতত যেন এতিয়া শাসনভাৰ। অসমৰ বিধায়ক সাংসদৰ বিৰুদ্ধে ৰুজু হৈ আছে 35টাকৈ গোচৰ। সৰ্বাধিক অপৰাধী জনপ্ৰতিনিধি থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। সমগ্ৰ দেশজুৰি 4,442টা গোচৰৰ অভিযুক্ত জনপ্ৰতিনিধি। অপৰাধজনিত গোচৰত সাঙুৰ খাইছে অসমৰো সাংসদ, বিধায়ক আৰু এটা দুটা নহয়, অসমৰ নেতা মন্ত্ৰী তথা সাংসদৰ বিৰুদ্ধে ৰুজু হৈ আছে 35টাকৈ অপৰাধৰ গোচৰ। আৰু তাৰে 12টা এনে গোচৰ আছে য'ত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে জনপ্ৰতিনিধিগৰাকীৰ। এই প্ৰতিবেদন আগবঢ়াইছো আৰু বিদায় লৈছো। ধন্যবাদ। অসম বিধানসভাত অপৰাধীৰ টিকিল খিলনি। অপৰাধজনিত গোচৰত সাঙুৰ খাইছে অসমৰ সাংসদো। এটা দুটা নহয়, অসমৰ নেতা মন্ত্ৰী তথা সাংসদৰ বিৰুদ্ধে ৰুজু হৈ আছে 35টা অপৰাধৰ গোচৰ। তাৰে 12টা এনে গোচৰ য'ত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন জেল হ'ব পাৰে জনপ্ৰতিনিধিৰ। উচ্চতম ন্যায়ালয়ত কৰ্মৰত অসমৰ জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়াই দাখিল কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। বৰ্তমানে বিধায়ক আৰু সাংসদ হৈ থকা অসমৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে 8টা গোচৰ। কোনো কোনো গোচৰত নাম সাঙুৰ খাইছে কেইবাজনো জনপ্ৰতিনিধিৰ। অৰ্থাৎ গোচৰ যদি 8টা, 16জনৰো অধিক হ'ব অভিযুক্ত জনপ্ৰতিনিধিৰ সংখ্যা। কেৱল অসমৰে নহয়, দেশৰ প্ৰতিখন ৰাজ্যৰ নেতা মন্ত্ৰী তথা সাংসদৰ বিৰুদ্ধে থানাই থানাই ৰুজু হৈ আছে হাজাৰ হাজাৰ অপৰাধজনিত গোচৰ। তালিকাৰ শীৰ্ষস্থানত উত্তৰ প্ৰদেশ। দেশৰ এই সৰ্বাধিক জনবসতিৰ ৰাজ্যখনত নেতা মন্ত্ৰী, বিধায়ক তথা সাংসদৰ বিৰুদ্ধে ৰুজু হৈ আছে 1217টা অপৰাধৰ গোচৰ। সমগ্ৰ দেশত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা অপৰাধজনিত গোচৰৰ সংখ্যা 4442টা। অপৰাধ আৰু ৰাজনীতি পুৰণি সম্পৰ্ক। আইনৰ চকুত ধূলি দি এনে অপৰাধী জনপ্ৰতিনিধিয়ে বিধানসভা আৰু লোকসভাত প্ৰণয়ন কৰে আইন, শাসন কৰে ৰাইজক। জনপ্ৰতিনিধি হোৱাৰ সুবাদতেই তল পৰে এনে লোকৰ বিৰুদ্ধে থকা অপৰাধজনিত গোচৰৰ প্ৰসংগ। ভয়ংকৰ অপৰাধ সংঘটিত কৰি দপদপাই ঘূৰি ফুৰা জনপ্ৰতিনিধিৰ গোচৰ শীঘ্ৰেই মীমাংসা কৰাৰ নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন লেখ আবেদন। সেই আবেদনৰ আধাৰতেই সকলো তথ্য যুগুতাবলৈ উচ্চতম ন্যায়ালয়ে দায়িত্ব দিছিল জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়াক। অসমৰ জ্যেষ্ঠ অধিবক্তাজনে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এক বিস্তৃত প্ৰতিবেদন।
য'ত উল্লেখ আছে অপৰাধজনিত গোচৰত নাম সাঙুৰ হোৱা অসমৰ একাধিক বিধায়ক তথা সাংসদৰ নাম। বিজয় হানচাৰিয়াৰ প্ৰতিবেদনে এতিয়া জোকাৰিছে সমগ্ৰ দেশৰ ৰাজনীতি। অৱশ্যে প্ৰতিবেদনখনত উল্লেখ কৰা নাই অপৰাধৰ গোচৰ থকা বিধায়ক তথা সাংসদৰ নাম। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।